নমস্কাৰ বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰো সকলো ভালে কুশলে আছে হঠাতে আহিলো আপোনালোকৰ ওচৰলৈ এটা ভাল খবৰ দিবলৈ আৰু তাৰ আগতে চাওক আমাৰ ঘৰৰ পৰিবেশটো ইমান লেতেৰা হৈ আছে মানে ইয়া গাড়ী এফালে মোৰ স্কুটিখন চাওক মই আহি পালো হি মাত্ৰ ফিচাৰীৰ পৰা দানা দি আহিলো আৰু এতিয়া ভাবিছিলো কাকুহতৰ গাড়ীখন অকনমান ধুই দিও আৰু মোৰখন যোৱাকালি ধুলোই আছে অকন সাফা হৈ আছে দেখা পাইছেনে ধুইছো আৰু অকনমান হলেও মুটটোকে ওলাক ইমান লেতেৰা হৈ আছিল আৰু এতিয়া কি হয় ধুলি বহুত হয় আৰু ভাবিছিলো কাকুহতৰ গাড়ীখনো ধুই দিও কিন্তু তেনেকুৱাতে এটা খবৰ আহিলে সিহঁতে ইমিডিয়েট যাব লগা হ'ল গুৱাহাটী কাৰণ আমাৰ ঘৰলৈ আহি আছে বহুত দূৰৰ পৰা আলহী আৰু সেয়েহে ভাবিলো কালি মানে ৰাতি মাইনাই আনি দিছিলে মোক দোকানত তেহেতৰ ৰং কৰা আছিল দুটা টেমা সৰু সৰু আৰু মই কি কৰিলো জানেই নহয় আৰু মই এনে থকা মানুহ নহয় লগে লগে থিনাৰো লৈ আহিছিলে মাইনা অকনমানি বটল এটা মই লগে লগে হেয়া লক কৰি পেলাই থিনাৰ আৰু ৰং লক কৰি মানে এতিয়া মই অকনমান এই চকাকিটা ৰং দি দিলো চাকচোন মিলাই মিলি যেনে তেনে দিছো আৰু হেতুকে অকনমান বুলো ভাল লাগক কাৰণ এদিনীয়া আলহী আহিব ন অকনমান ঘৰটো মানে চমক হৈ থাকিলে ভাল লাগে আৰু কেনেকুৱা লাগিছে আপোনালোকে কওকচোন মোৰ একদম হাতৰ অৱস্থা নাই তাৰ পাছতে বলো নাই এনেকৈ কৰিব লাগিব আৰু এতিয়া আকৌ গা পাটো ধু তাৰ আগতে আপোনালোকক মই এটা বস্তু দেখাব লাগিব আমাৰ যেহেতুকে এটা ঠাণ্ডা দিন আহি গ'ল ন আমিতো গৰম কাপোৰত খুলেই নহব এটা আমাৰ কুকুৰটোৰ কাৰণে এটা মাইনাহতে সুন্দৰকৈ এটা একদম থাকিবলৈ ঘৰ আনি দিছে ঘৰ বুলিয়ে কৈছো আৰু হেতু এটা আপোনালোকক দেখাও বাকি আপোনালোকে এটা চাই থাকিব আমাৰ ঘৰলৈ কিন্তু বহুত দূৰ আলহী আহিছে মানে অসমৰ বাহিৰৰ পৰা আহিছে আলহী দেই আৰু আমাৰ এতিয়া চাওক কালুক কি সুন্দৰকৈ শুই আছে দেখা পাইছেনে মই যেতিয়া তাৰ ওচৰলৈ ফোনটো নিছো সি একদম চাওক মুখখন তললৈ দি দিছে আৰু বহুত ভাল লাগিছে কাকুহতে এইটো আনি দিছে কৈছে মা ঠাণ্ডা পাব নহয় ইয়াতে খুৱাই থব এতিয়া ধুনীয়াকৈ সি শুই আছে নিজে গ'লগে সি নিজেই জানিলে যে ইয়াতে মই শুব লাগে বুলি চাওকচোন ইমান ধুনীয়াকৈ থৈছে বাকি মই আপোনালোকক আলহীৰ সৈতে লগ পাই আছো একদম বাহিৰৰ আলহী আৰু দেই আপোনালোকে চিনি হয়তো পাবও পাৰে এতিয়া বাই বাই সকলো ভালে কুশলে থাকিব